হেল্ল' মাই ডিয়াৰ্ছ, আশা কৰোঁ সকলোৱে ভালেই আছা। মই তোমালোকৰ কাৰণে ক্লাছ 10ৰ SSLC এক্সাম যিহতে দিবা 2027 সেইসকলৰ বাবে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা আহিবলগীয়া কুৱেশ্যন আছে এইকেইটা আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে মোৰ লগত জড়িত থাকিবা বুলি আশা ৰাখিছোঁ। হ'লে আমি সময় নষ্ট নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এতিয়া চোৱা, R1ত অলৰেডি R1 R2 কেইটামান অংক কৰিছিলোঁ। প্ৰথম ভিডিঅ' আৰু দ্বিতীয় ভিডিঅ'টোত দি আছে, এই দুটা ভিডিঅ'ৰ লিংক দি দিম। আৰু যিকেইটা কৰোৱা নাই এইকেইটা আজি মই আলোচনা কৰিম আৰু ইম্পৰ্টেণ্টবিলাক আলোচনা কৰিম। বাকীবিলাক নালাগে তোমালোকৰ, এনেই চাবা। তোমালোকে যদি কাৰোবাৰ কিবা অসুবিধা হৈছে কমেণ্টত জনাবা। ইয়াৰো লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। ব'লা আমি সময় নষ্ট নকৰি এতিয়া ভিডিঅ'টো ফালে আগবাঢ়ি যাওঁ। চোৱা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ। R1 অলৰেডি দিয়া আছে, R2 দিয়া আছে, কেইটামান কুৱেশ্যন আলোচনা কৰিছিলোঁ R2 আৰু R1 গোটেইখিনি দিয়া আছে। গতিকে তোমালোকে আগৰ ভিডিঅ'খিনি চাই ল'বা। এতিয়া চোৱা, R1ত কোনকেইটা কুৱেশ্যন আহিব পাৰে তোমালোকৰ ফাইনেল এক্সামত, এইটো কাৰণে মই বাছি লৈছোঁ। কুৱেশ্যন নম্বৰ 1 চাবা, 1 নম্বৰ ভিডিঅ'ত দিয়া আছে। আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ কুৱেশ্যনটো চাবা, 5 নম্বৰটো চাই যাবা। তাৰপিছত চোৱা, R2ৰ কুৱেশ্যন নম্বৰ ইয়াত চিৰিয়েল লিংক মই বনাইছোঁ। যিকেইটা আহিবলগীয়া কুৱেশ্যন তোমালোকৰ SSLC এক্সামত 2027 যিটো এক্সাম হ'ব, ফাইনেল এক্সামত আহিব, সেইকেইটা কুৱেশ্যন চোৱা। কুৱেশ্যন নং R2ৰ 1 নম্বৰ কুৱেশ্যনটো চাবা, 3 নম্বৰ কুৱেশ্যনটো চাবা, 4 নম্বৰটো চাবা, 11 নম্বৰৰ A B C D আৰু E এইকেইটা কুৱেশ্যন আহিবলগীয়া তোমালোকৰ মেট্ৰিক এক্সামত। ঠিক আছে, গতিকে এইকেইটা কুৱেশ্যন ভালকৈ তোমালোকে চাই যাবা। R1ৰ 1, 3 এই দুটা কুৱেশ্যন অলৰেডি কৰোৱা হৈছে দ্বিতীয় ভিডিঅ'টোৰ মাজত। এইটো ভিডিঅ'ৰ লিংক মই দি দিম তোমালোকক। প্ৰথম ভিডিঅ'টো আৰু দ্বিতীয় ভিডিঅ' দুয়োটাই লিংক দি দিম, তোমালোকে ভালকৈ চাই যাবা। ঠিক আছে, 4 নম্বৰৰ পৰা 11 নম্বৰৰ এইখিনি কুৱেশ্যন মই আলোচনা কৰা নাই। গতিকে এই দুটা কুৱেশ্যন তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় ফাইনেল এক্সামৰ কাৰণে। গতিকে এই দুটা কুৱেশ্যন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আগবাঢ়ি। এতিয়া চোৱা, 3 নম্বৰলৈকে আগৰ ভিডিঅ'ত অংক কৰাইছিলোঁ। 4 নম্বৰত কি দিয়া আছে, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিবলৈ দিছে। দুটা এক্সাম্পল লৈছোঁ, তোমালোকে বাকী দুটা কৰিবা। 4টা এক্সাম্পল দিয়া আছে, গতিকে দুটা লৈছোঁ। আশা কৰোঁ এই দুটা কৰিলেই তোমালোকে বাকী নিজেই পাৰিবা। এতিয়া চোৱা, মৌলিক উৎপাদীকৰণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰে। মৌলিক উৎপাদীকৰণ পদ্ধতি এনেকৈ কৰিবা। প্ৰথমতে যিটো সংখ্যা আছে এই সংখ্যাটো লিখিলা 1764 আছে। মই যেনেকৈ কৰিছোঁ চেম তেনেকৈ কৰিবা। এতিয়া চোৱা, এই সংখ্যাটোক আমি কি এটা সৰু সংখ্যাৰে আমি কাটিব পাৰোঁ। ঠিক আছে, বগাব পাৰোঁ, হৰণ কৰিব পাৰোঁ। চোৱা, এইখিনিক আমি 2ৰে হৰণ কৰিব পাৰোঁ। 2ৰে হৰণ কৰিলে কি হ'ব, 1টো নাযায়। নেক্সট সংখ্যাটো ল'বা, 17ত কেইবাৰ যাব, 2 8 8 বাৰ যাব। 8 বাৰ যদি যায় কি হৈ যাব, কিমান হৈ যাব, 16 হৈ যাব। 16 হ'লে বাকী কিমান থাকে, 1 এটা থাকিল। 1 আৰু 6 কিমান হৈ গ'ল, 16 হৈ গ'ল। আকৌ কেইবাৰ যাব, 8। তাৰপিছত 2 4ত কেইবাৰ যাব, 2বাৰ যাব। হৈছে, আমি কি পালোঁ, এইখিনিক আকৌ কি কৰিবা, চেম একেদৰে চেম এই সংখ্যাটোক আকৌ হৰণ কৰিবা সৰু এটা সংখ্যাৰে। কি দি হৰণ গৈ আছে, আকৌ চোৱা 2ৰে হৰণ গৈ আছে। গতিকে আকৌ 2ৰে হৰণ কৰিবা। 2ৰে হৰণ কৰিলে কি হৈ যাব, 2 হৰণ কৰিলে 8ত কেইবাৰ যাব, 4 বাৰ। 2 8ত কেইবাৰ যাব, 4 বাৰ। 2 দিনত এবাৰ যাব। এতিয়া চোৱা, 4 4 1 ওলাই গ'ল। এইটোক আমি কিহেৰে হৰণ কৰিব পাৰোঁ, 4 4 1 ওলাই গ'ল। এইটোক আমি হৰণ কৰিব পাৰোঁ 21ৰে। 21 into 21 দুটা যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে কি হৈ যাব, 1 into 1 1, 2 আৰু 2 যোগ কৰিলে 4, 2 2 4 হৈছে আমাৰ আনচাৰ ওলাই। আমি কি পাইছোঁ, 21ৰে যদি আমি এইটোক হৰণ কৰি দিওঁ কেইবাৰ যাব, 21 বাৰ যাব। হৈছে, এতিয়া বৰ্গমূল কেনেকৈ ওলায়, বৰ্গমূল চাবা। আমি এইখিনিক আমি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আমি কি কৰিছোঁ, বিশ্লেষণ কৰিছোঁ। এতিয়া চোৱা, 1764 ইকুৱেল টু আমি কি পালোঁ, 2 into 2 into 21 into 21 এইকেইটা সংখ্যাৰে পূৰণ কৰিলে আমি এই সংখ্যাটো পাই যাম। পিছে এইখিনি আমি পাই যাম।
তাৰপিছত চোৱা বৰ্গমূল পদ্ধতিৰে বৰ্গমূল নহয় উৎপাদীকৰণ বিশ্লেষণ কৰি আমি বৰ্গমূল ওলাবলৈ হ'লে বৰ্গ মানে তোমালোকে জানাই স্কয়াৰ মানে সেম সংখ্যা দুটা পূৰণ থাকিব লাগিব এতিয়া চোৱা সেম সংখ্যা যিমান থাকিব এটা মানে দুটাকে জোৰ কৰি এটাহে ল'ব মাত্ৰ যেনেকৈ এক্সাম্পল চোৱা ইয়াত দুই কেইটা পূৰণ আছে দুটা আছে ইয়াৰ পৰা কেইটা আহিব এটা আহিব হৈছে আৰু ইয়াত 21 কেইটা পূৰণ হৈ আছে দুটা আছে গতিকে এটা হ'ব হৈছে এতিয়া আমি যি কেইটা সংখ্যা পাইছো এইকেইটা কি কৰিব পূৰণ কৰি দিবা যিটো আনসাৰ ওলাই এইটোৱে হৈছে বৰ্গমূল এতিয়া চোৱা আমি কি পালো 2 এটা ইয়াৰ পৰা 2 এটা ল'বা এইটো ইকুৱেল নহয় বৰ্গমূলটো ওলাই আছো এইখিনি পূৰণ কৰিলে কি হ'ব তোমালোকে ঘৰত পূৰণ কৰি চাবা তাৰপিছত চোৱা এই দুটা বৰ্গমূল আমি কিমান পাইছো যে 2 আৰু 21 ক যদি আমি পূৰণ কৰি দিও ইয়াৰ বৰ্গমূল ওলাই যাব 2 আৰু 21 যদি আমি পূৰণ কৰি দিও আমাৰ আনসাৰ কিমান ওলাব 21 to 42 ইয়াৰ বৰ্গমূল আমি কিমান পাইছো 1764 ইয়াৰ বৰ্গমূল আমি কিমান পাইছো 42 এটোই আনসার ঠিক আছে এইখিনি তোমালোকে নিজৰ বহিত উঠাই লবা ঠিক আছে এতিয়া বলা আমি এই অংকটো কৰো এইটো কেনেকৈ কৰিম সেম এটোৰ দৰে কৰিম ঠিক আছে প্ৰথমতে কি আছে 9801 এইখিনিক আমি কিৰে হৰণ কৰিব পাৰো চোৱা যদি লাষ্টত 1 আছে তেনেহলে আমি কিৰে হৰণ কৰিব পাৰিম 3 ৰে হৰণ কৰিব পাৰিম 3 ৰে হৰণ কৰিলে 3 নত কেইবাৰ যাব 3 বাৰ যাব 3 এটত কেইবাৰ যাব দুবাৰ যাব বাকি কিমান থাকে ইয়াত দুবাৰ গলে 6 2 বাকি আছে 2 আৰু 0 কিমান হৈ যাব 20 কেইবাৰ যাব 6 বাৰ 18 আকৌ 2 বাকি থাকিব তাৰ পিছত 2 আৰু 1 কিমান হৈ যাব 21 হৈ যাব 3 21 ত কেইবাৰ যাব 7 বাৰ 3 7 গুণ 21 তাৰ পিছত চোৱা আকৌ 3 ৰে হৰণ যায় 3 ৰে হৰণ কৰিলে কি হৈ যাব 3 3 ত এবাৰ যাব 3 2 ত না যায় ইয়াত 6 এতিয়া চোৱা 3 3 ত কেইবাৰ যাব এবাৰ যাব 3 2 ত না যায় গতিকে লগৰটো এড কৰিবা কিমান হৈ যাব 26 ত কেইবাৰ যাব 3 8 বাৰ ঠিক আছে 8 বাৰ যাব সরি ইয়াত মাজতে এটা শূন্য লগাই দিব কাৰণ গড় এটা পাৰ হৈ গৈছে আমি কিমান 108 হৈ যাব আমি ইফালে দি দিও আছে তাৰ পিছত চোৱা ইয়াত বাকি কিমান আছে 2 বাকি আছে যে 8 বাৰ গলে 3 8 গুণ কিমান 24 হ'ব 24 হ'ব এতিয়া 26 ৰ পৰা যদি 24 গুচি যায় আৰু আকৌ 2 বাকি থাকিব তাৰ পিছত 2 আৰু 7 এড কৰিলে কিমান হ'ব 27 ত কেইবাৰ যাব 9 বাৰ 3 9 27 আছে এতিয়া চোৱা কিৰে হৰণ কৰিব পাৰো আকৌ চোৱা 9 আছে গতিকে আমি আকৌ 3 ৰে হৰণ কৰিব পাৰো আছে 3 ৰে হৰণ কৰিলে চোৱা 3 10 কেইবাৰ যাব 3 বাৰ যাব বাকি কিমান 1 লগত কি আছে 8 আছে কিমান হৈ যাব 18 কেইবাৰ যাব 6 বাৰ 3 6 গুণ 18 তাৰ পিছত কি আছে 9 আছে 9 ত কেইবাৰ যাব 3 বাৰ যাব আছে এতিয়া চোৱা আকৌ চোৱা আকৌ 3 ৰে গৈ আছে আকৌ যদি 3 ৰে হৰণ কৰি দিও 3 3 ত এবাৰ 6 যাব দুবাৰ আৰু 3 3 ত এবাৰ তাৰ পিছত চোৱা এতিয়া কিৰে আমি কটাকটি কৰিব পাৰো কিৰে কাটিম 1 to 1 মানে 21 হৈ গ'ল তাৰ পিছত চোৱা এইখিনিক আমি যদি 11 ৰে হৰণ কৰি দিও 11 ৰে হৰণ কৰি দিলে কেইবাৰ যাব 11 বাৰ নহলে পূৰণ কৰি চোৱা 11 দুটা পূৰণ কৰি চোৱা কি হয় 11 into 11 দুটা পূৰণ কৰিলে 1 into 1 1 যোগ কৰিলে 2 আৰু 1 পূৰণ কৰিলে 1 হৈছে এই দুটা নলকে আনসার যদি 11 into 11 11 into 11 পূৰণ কৰো কিমান পাও আমি 121 পাও এতিয়া চোৱা আমি কি সংখ্যা পাবো এইখিনিক আমি ভাগ কৰোতে আমি কি পাইছো 3 পাইছো 3 পাইছো 3 পাইছো 3 পাইছো 4 বাৰ আছে আৰু 11 কেইবাৰ দুবাৰ গৈছে তাৰ পিছত চোৱা আমাৰ সংখ্যাটো কি আছে মৌলিক উৎপাদীকৰণ শর্ট ফর্মতে এইখিনি বর্গমূল যদি আমি ওলাব যাও মই প্রথম অঙ্কটোত কি কৈছিলো যে সেম সংখ্যা দুটাকে কি কৰিবা যোগ কৰিবা তোমালোকে দুটাকে লবা ঠিক আছে ইয়াত চোৱা দুটা আছে দুটা কি কৰিবা এটা লবা
দুটা কি কৰিবা এটা ল'বা তাৰপিছত আকৌ দুটা আছে ইয়াতো এটা হ'ব তাৰপিছত কি ইয়াতো কি দুটা আছে গতিকে এটা হ'ব এতিয়া আমি কি পালো ইয়াৰ বৰ্গমূল আমি ওলাবলৈ হ'লে কি কৰিব লাগিব দুটা আছে 3 গতিকে আমাৰ এটা হ'ব লাগিব বৰ্গমূল কি হয় বৰ্গমূল মানে ৰুট অভাৰ মানে বৰ্গমূল এইটো তোমালোকে সকলোৱে জানা কৰো তাৰপিছত যোৱা 9801 এইখিনি বৰ্গমূল ওলাব হৈছে দেখা যায় আছে এইখিনি বৰ্গমূল ওলাব হৈছে যে আমি কি পাইছো তিনি দুটা আছে ইয়াৰ পৰা এটা লম ইনটু তাৰপিছত ইয়াত দুটা আছে ইয়াৰ পৰা আমি কেইটা লম এটা লম ইনটু ইয়াত দুটা আছে দুটাৰ পৰা আমি কেইটা লম এটা লম আছে এইখিনি পূৰণ কৰি দিয়া বৰ্গমূল ওলাই যাব 3 3 গুণ 9 9 11 লগত যদি আমি পূৰণ কৰো কিমান হ'ব 99 এইটোই হৈছে ইয়াৰ আনসার আছে আগৰ সকলোৱে বুজি পাইছা এতিয়া চোৱা 11ৰ এ নম্বৰটো কি কৈছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে অপচন 4টা দিয়া আছে কোনটো শুদ্ধ হ'ব আমাৰ ওলাব লাগে এইটো কোৱেশ্চন পায়ে আহে ভালকৈ তোমালোকে মনত ৰাখিবা কেনেকৈ মই অংকটো কৰি আছো আৰু আগতে মানে এইখিনিৰ বিষয়ে আলোচনা কৰিছিলো বৰ্গমূল সংখ্যা কেনেকৈ ওলাই আৰু কোনবোৰ সংখ্যা বৰ্গ পূৰ্ণ বৰ্গ হ'ব এইখিনি তুমি যদি অলপ প্ৰেক্টিস কৰা ঘৰত তেনেহ'লে নিজে পাৰি যাবা এতিয়া চোৱা বৰ্গ হ'বলৈ হ'লে এটা সংখ্যা পূৰ্ণ বৰ্গ হ'বলৈ হ'লে আমাৰ ফৰ্মুলাটো কি আছিল যে লাষ্টত বা শেহৰ সংখ্যাটো এককৰ স্থানটো যদি 1 4 5 6 আৰু 9 এই পাঁচটা সংখ্যা থাকে আছে যদি শেহৰ কি 1 4 5 6 9 এই পাঁচটা সংখ্যা যদি এককৰ স্থানত আমি পাও এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি এই পাঁচটা সংখ্যাৰ বাদে 2 3 7 8 এই চাৰিটা সংখ্যা থাকে এককৰ স্থানত এই সংখ্যা কেইটা পূৰ্ণবৰ্গ সংখ্যা কেতিয়াও হ'ব নোৱাৰে গতিকে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে এইখিনি আৰু কোৱেশ্চনটো কি দিছে এতিয়া তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা হ'ব লাগিব এতিয়া চোৱা এই পাঁচটাৰ ভিতৰত কোন কেইটা অযুগ্ম আছে যুগ্মটো কোৱা নাই যুগ্ম বেলেগ আৰু অযুগ্মই বেলেগ অযুগ্ম সংখ্যা কেইটা কি আছে অযুগ্ম সংখ্যা আছে 1 আছে 5 আছে আৰু 9 আছে এইকেইটা অযুগ্ম যুগ্ম নহয় তিনিটা সংখ্যা আছে এই তিনিটা সংখ্যাৰ যিকোনো এটা সংখ্যা হ'ব ঠিক আছে যে অযুগ্ম সংখ্যা হৈছে যদি অযুগ্ম সংখ্যা হয় তেনেহ'লে তোমালোকে কি কৰিবা একৰ পৰা 9 লৈকে কোন কেইটা সংখ্যা অযুগ্ম আছে এই কেইটা সংখ্যা আগতে বাছি উলিয়াই ল'বা একৰ পৰা যদি আমি অযুগ্ম যুগ্ম প্ৰথমতে যুগ্ম কেইটা হৈছে 2 4 6 8 এই কেইটা হৈছে যুগ্ম ডট 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 এনেকৈ গৈ থাকিব তাৰপিছত অযুগ্ম সংখ্যা কেইটা হৈছে 1 3 5 7 9 এনেকৈ গৈ থাকিব আছে এইকেইটা হৈছে অযুগ্ম এতিয়া কোৱেশ্চনটো কৈছে যে তলৰ চাৰিটা দিয়া আছে এই কেইটাৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ মানে অযুগ্ম সংখ্যাৰ বৰ্গ হ'বলৈ হ'লে 1 3 5 7 9 এনেকৈ গৈ থাকিব এই কেইটা সংখ্যাৰ বৰ্গ হ'ব লাগিব আছে এতিয়া চোৱা 1 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 1 স্কয়াৰ যদি কৰো 1 আছে তাৰপিছত যদি আমি 3 স্কয়াৰ কৰো কিমান হ'ব 9 তাৰপিছত যদি 5 ৰ স্কয়াৰ কৰো আমি আনসাৰ কিমান হ'ব 25 তাৰপিছত 7 ৰ স্কয়াৰ কৰিলে আমি কিমান পাম 49 আছে এনেকৈ গৈ থাকিব লাষ্টত কি আমাৰ থাকিব 1959 এইখিনি থাকিব 1959 এনেকৈ গৈ থাকিব তাৰপিছত চোৱা এইখিনিৰ ভিতৰত আমাৰ এই কেইটা 195 এইখিনি আছে নেকি যদি হয় তেনেহ'লে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ যদি হয় চোৱা ইয়াৰ ভিতৰত প্ৰথমটো অপচন কি দি আছে 2 5 6 আছে এককৰ স্থানত 6 আছে ইয়াত নাই এই তিনিটাৰ ভিতৰত নাই গতিকে এইটো কেনসেল এইটো হ'ব নোৱাৰে তাৰপিছত কি আছে চোৱা 2 নম্বৰটোত 9 আছে ইয়াত কি আছে 9 আছে গতিকে এইটো কি অযুগ্ম সংখ্যাৰ
বর্গ এইটো হৈছে অযুগ্ম 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 সংখ্যাৰ বর্গ আছে এতিয়া চোৱা ইয়াত লাষ্টত কিমান দি আছে 6 আছে গতিকে এই তিনিটাৰ ভিতৰত নাই এইটো কেনসেল হ'ব 4 আছে 4ও ইয়াৰ ভিতৰত নাই আছে আশা কৰো সকলোৱে বুজি পাইছা যে অযুগ্ম সংখ্যাৰ বৰ্গ হ'বলৈ হলে হেহত কি থাকিব লাগিব 195 এই তিনিটা যদি এককৰ স্থানত আছে তে এই সংখ্যা কেইটা অযুগ্ম সংখ্যা আৰু যদি এই তিনিটা সংখ্যাৰ বাদে বেলেগ কিবা থাকে তেন্তে এইকেইটা যুগ্ম সংখ্যা হ'ব পাৰে ঠিক আছে ভালকৈ তোমালোকে এইখিনি মনত ৰাখিবা এইটো কেনেকৈ মই মানে বুজাইছো এইখিনি তোমালোকে মনত ৰাখিলেই হ'ল আনসার কোনটো তোমালোকে অঙ্ক কৰিব নালাগে ডাইৰেক্টলি কৈ দিব পাৰিবা কোনটো যুগ্ম সংখ্যাৰ বৰ্গ আৰু কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ তো গতিকে এইখিনি তোমালোকে ভালকৈ মন দি পঢ়িবা কাৰণ এনেকুৱা টাইপৰ কোৱেশ্চন এটা আহি ফাইনালত মেট্ৰিক পৰীক্ষাত মানে এনেকুৱা এটা কোৱেশ্চন আহি হৈছে তো এইটোই আহিব যে অঙ্ক এনেকুৱা কোনো কথা নাই এই সংখ্যা কেইটা বেলেগ বেলেগ দিব কিন্তু কোৱেশ্চনৰ প্যাটাৰ্নটো সেমই থাকিব বুজিছা এতিয়া চোৱা 11 বি নম্বৰটো কি দিয়া আছে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব মানে এককৰ স্থানত কিমান থাকিব 1 থাকিব আছে এককৰ স্থান মানে কি এইটো এককৰ স্থান এইটা এককৰ স্থানত 1 থাকিব তলৰ কোনটো সংখ্যা এইখিনি ওলাব লাগে এককৰ স্থান হ'বলৈ হলে এককৰ স্থানত 1 হ'বলৈ হলে কি কি সংখ্যা থাকিব লাগিব এইখিনি প্ৰথমতে আমাৰ জানিব লাগিব যদি লাষ্টত মানে হেহত এককৰ স্থানটো যেটো সংখ্যাৰ বৰ্গ কৰিবা এই সংখ্যাটোৰ এককৰ স্থান যদি 1 হয় 1 এইটো যদি আমি স্কয়াৰ কৰো আনসার 1 ওলাব এইটো হৈছে এককৰ স্থানত যদি 1 থাকে তেন্তে এইটো যদি আমি স্কয়াৰ কৰো এই সংখ্যাটো তেন্তে এককৰ স্থান 1 হ'ব প্ৰথম টপিক গল তাৰ পিছত আৰু এটা সংখ্যা আছে এইটো হৈছে 9 যদি আমি 9 ক স্কয়াৰ কৰো 81 ওলাব এককৰ স্থানত 1 ওলাইছে আছে এখিনি মনত ৰাখিবা যে 1 to 9 লৈকে 1 to 9 লৈকে 10টা সংখ্যা আছে ঠিক আছে 10টা সংখ্যা আছে এই সংখ্যা কেইটাৰ ভিতৰত যি দুটা সংখ্যা তোমালোকে যোগ কৰিবা বা যোগ কৰিলে সেই দুটা সংখ্যাৰ যদি ইকুৱেল 10 হয় তেনেহলে এই দুটা সংখ্যা যদি তুমি বৰ্গ কৰা তেনেহলে লাষ্টত যেটো এককৰ স্থান হ'ব সেইটো সেমি থাকিব সদায় বুজিছা एग्जांपल হিচাপে লোৱা 1 আৰু যদি +9 কৰো এখিনি आंसर 10 হ'ব হৈছে এতিয়া যদি 1 ৰ বৰ্গ কৰা 1 ওলাব আৰু যদি 9 ৰ বৰ্গ কৰা হাত কিমান ওলাইছে এককৰ স্থান 1 ওলাইছে এতিয়া एग्जांपल হিচাপত যদি 2 আৰু কিমান 8 যোগ কৰা এই দুটাৰ যোগ কৰিলে কিমান হ'ব आंसर 10 হ'ব হৈছে এতিয়া যদি 2 ৰ স্কয়াৰ কৰা 2 ৰ স্কয়াৰ কৰিলে কিমান ওলাব 4 হৈছে আৰু যদি 8 ৰ স্কয়াৰ কৰা 8 স্কয়াৰ কৰিলে কিমান হ'ব 64 সো এককৰ স্থানত 4 আহিছে আছে এতিয়া চাইছা না যে এককৰ স্থানত কিমান আহিছে 4 আহিছে ভালকৈ মনত ৰাখিবা যে যি দুটা সংখ্যা 1 ৰ পৰা 9 লৈকে দুটা সংখ্যা যোগ কৰিলে 10 হয় সেই দুটা সংখ্যাৰ যদি বৰ্গ কৰা তেনেহলে এককৰ স্থানত সদায় একেই থাকিব হৈছে তোমালোকে ঘৰত বাকিখিনি ট্রাই কৰি চাবা एग्जांपल হিচাপে 7 + 3 আছে এইখিনি লব পাৰা +10 কৰিলে কিমান হয় সৰি প্লাস কৰিলে কিমান হয় 10 হয় এতিয়া এইখিনি যদি বৰ্গ কৰা 7 ৰ স্কয়াৰ কৰিলে 49 आंसर লাষ্টত কি হৈছে এককৰ স্থানত 9 আহিছে এতিয়া যদি 3 বৰ্গ কৰি দিয়া কিমান হ'ব 9 হ'ব आंसर হৈছে সদায় একৰ পৰা 10 লৈকে এইকেইটা সংখ্যা যদি যি সংখ্যা দুটা যোগ কৰিলে 10 হয় এই সংখ্যা দুটাৰ যদি তুমি বৰ্গ কৰা তেনেহলে সেম এককৰ স্থানটো সেমই থাকিব আচ্ছা আগৰ বুজি পাইছা এইখিনি কন্ডিশনটো কেনেকৈ মই কৰিছো এতিয়া চোৱা এইকেইটাৰ ভিতৰত আমি এতিয়া কোনটো ডাইৰেক্টলি আমি কৈ দিব পাৰো যে কোনটোৰ এককৰ স্থানত 1 থাকিব প্ৰথম চোৱা কি পাইছো আমি 9 থাকিলে কি হৈ যাব 9 এককৰ স্থান কি হয় 1 হয় তো প্ৰথমৰটো শুদ্ধ आंसर তাৰ পিছত 4 ৰ যদি স্কয়াৰ কৰো কিমান হৈ যাব 4 ৰ যদি স্কয়াৰ কৰো 4 ৰ স্কয়াৰ কৰিলে 16
এককৰ স্থানত 6 আছে এইটো হ'ব নোৱাৰে আছে তাৰ পিছত চোৱা 8 ক স্কয়াৰ কৰিলে 64 ওলাই এককৰ স্থানত 4 আছে এইটো নহয় आंसर 0 ক যদি স্কয়াৰ কৰো 0 দুটা পূৰণ কৰিলে 0 ই ওলাব আছে গতিকে এইটো এককৰ স্থানত 1 নহয় এই তিনিটা কি হৈছে ক্যান্সেল গতিকে आंसर কোনটো পালো আমি 1 নম্বৰটো শুদ্ধ আছে এতিয়া চোৱা নেক্সট কোৱেশ্চনটো 11 সি দি আছে কি দি আছে চোৱা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে অপচন চাৰিটা দি আছে 38 36 42 40 চাৰিটা অপচন দি আছে এইকেইটাৰ ভিতৰত কোনটো শুদ্ধ এই সংখ্যা এই কোৱেশ্চনটো ভালকৈ তোমালোকে চাই যাবা কাৰণ এইটো ইম্পৰ্টেন্ট হয় ফাইনেলৰ কাৰণে প্ৰায় আহি থাকে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব পাৰে বা টেষ্ট পেপাৰতো এইটো আহিব পাৰে টেষ্ট এক্সামত যেটো ফাইনাল প্ৰি ফাইনাল হয় প্ৰি ফাইনালতো আহিব মেট্ৰিকত মানে 100% কমন এইটো আহিবই মানে এতিয়া চোৱা আমি এনেকুৱা টাইপৰ যদি অংক থাকে এইটোই আহিব এনেকুৱা কোনো কথা নহয় এই সংখ্যা কেইটা কি হলাই দিব চেঞ্জ কৰি দিব বুজিছা গতিকে ফৰ্মুলাটো মই যেনেকৈ কৰিম সেম একেদৰে কৰিবা তোমালোকে आंसर সদায় শুদ্ধ হৈ থাকিব তাৰ পিছত চোৱা যদি এনেকুৱা টাইপৰ অংক থাকে আছে কি কৰিবা তোমালোকে প্ৰথমতে যে গেটছটো চাবা কি আছে 18 আৰু কিমান আছে 19 18 স্কয়াৰ আৰু 19 স্কয়াৰ এইখিনি মাজত এটা ব্যৱধান আছে আছে তাৰ পিছত চোৱা যদি এনেকুৱা টাইপৰ হয় প্ৰথমৰ যেটো সংখ্যা আছে এই সংখ্যাটোৰ দুগুণ কৰি দিবা কেইগুণ কৰি দিবা দুগুণ কৰি দিবা সদায় মনত ৰাখিবা এইখিনি যে প্ৰথম যেটো সংখ্যা থাকিব এই সংখ্যাটোৰ দুগুণ কৰি দিবা দুগুণ কৰিলে কিমান হৈ যাব 18 into 2 is equal to 36 এইটো হৈছে তোমালোকৰ आंसर কত আছে চোৱা 2 নম্বৰত আছে গতিকে শুদ্ধ आंसर এইটো নম্বৰ ডি2 কি দি আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গৰ সংখ্যা হ'বলৈ হলে প্ৰথমতে তোমালোকে এইখিনি বুজি লোৱা যে মই কি কৈছিলো যে বৰ্গৰ সংখ্যা হ'বলৈ হলে হেহৰ এককৰ স্থানত অংকটো 1 4 5 6 আৰু 9 এই পাঁচটা সংখ্যা থাকিব লাগিব এককৰ স্থানত যদি এই পাঁচটা সংখ্যা এককৰ স্থানত আছে এই সংখ্যা কেইটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি এই পাঁচটাৰ বাদে বেলেগ সংখ্যা আছে এইকেইটা পূৰ্ণবৰ্গ সংখ্যা নহয় বুজিছা এতিয়া চোৱা কোৱেশ্চনত কি কৈছে তলৰ কোনটো বৰ্গৰ সংখ্যা নহয় বুলি কৈছে বৰ্গৰ সংখ্যা নহয় বৰ্গৰ সংখ্যা হ'বলৈ হলে এই পাঁচটা থাকিব আৰু যদি বৰ্গৰ সংখ্যা নহয় তেনেহলে কি হ'ব 2 3 আৰু 7 8 এই চাৰিটা সংখ্যা যেটো থাকিব এককৰ স্থানত এইটো বৰ্গৰ সংখ্যা নহয় আছে আৰু এই পাঁচটা হৈছে বৰ্গ সংখ্যা হয় সংখ্যা হয় কি লিখি লবা তোমালোকে আছে যদি 1 4 5 6 9 এককৰ স্থানত আছে বৰ্গৰ সংখ্যা হয় আৰু যদি 2 3 7 8 এককৰ স্থানত আছে বৰ্গৰ সংখ্যা নহয় এনেকুৱা টাইপৰ অংক আহি থাকে ফাইনালত আছে এতিয়া চোৱা কোৱেশ্চনত কৈছে বৰ্গৰ সংখ্যা নহয় যদি বৰ্গৰ সংখ্যা নহয় তেনেহলে 2 3 7 8 এই সংখ্যা কেইটা থাকিব আছে 2 3 7 8 চোৱাচোন এটোত 1 আছে এটো বৰ্গৰ সংখ্যা হয় আৰু এটোত কি আছে 2 আছে গতিকে এটো কি 2 থাকিলে কত যাব বৰ্গৰ সংখ্যা নহয় আমাৰ आंसर এটো শুদ্ধ আছে তাৰ পিছত এইখিনি চোৱা 3 নম্বৰটোত 6 আছে 6 কত আছে বৰ্গৰ সংখ্যা হয় আৰু 9 কত আছে বৰ্গৰ সংখ্যা হয় কোৱেশ্চনত কি দিয়া আছে বৰ্গৰ সংখ্যা নহয় আছে आंसर কোনটো পাইছো আমি 2 নম্বৰটো শুদ্ধ এতিয়া চোৱা ই নম্বৰটো কি দিয়া আছে যদি ৰুট অফ 2025 ইকুৱেল টু 45 হয় হলে এইখিনিৰ কিমান হ'ব ইয়াত কিন্তু পয়েন্ট আছে দে চাই লবা তোমালোকে যদি এনেকুৱা টাইপৰ অংক থাকে আছে যদি এইখিনি কিমানখিনি গৈছে যদি ৰুট অফ 2025 ৰ বৰ্গমূল কিমান হয় 45 হয় এইখিনি ওলাব দিছে আছে এতিয়া একেবাৰে শৰ্টকাট মেথডত অংকবোৰ ঠিক আছে 45 মাজত পয়েন্ট আছে ইয়াৰ মাজত পয়েন্ট দি দিয়া
হৈছে 4.5 ক'ত আছে আনসাৰ চোৱা 2 নম্বৰটো শুদ্ধ বেছি কৰিব নালাগে আছে 45 আছে মাজত পয়েন্ট আছে তুমিও মাজত পয়েন্ট দি দিয়া আছে আনসাৰ কিমান পালো আমি 4.5 আনসাৰ যেটো আছে শুদ্ধ